নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিংলৈ স্বাগতম লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াৰ ভোটৰ বাবে ইউনুছ তামুলীৰ বৃহৎ মন্তব্য পোনপটীয়াকৈ কৈছে মিয়া মিয়া বুলি আমাক হাঁহে কিন্তু মিয়া হৈছে বৰ্তমান ৰাজনীতিৰ ব্ৰেণ্ড এম্বেছাডৰ আৰু এই মন্তব্যৰ পিছতে বৰ্তমান সময়ত ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে সাম্প্ৰদায়িক মন্তব্যৰ পিছতে বিষবাস্প বেবা বুলি স্পষ্ট হৈ পৰিছে কেৱল মাত্ৰ মিয়াৰ ভোটৰ কাৰণে এনেকুৱা মন্তব্য কৰিছে ইউনুছ তামুলীয়ে আৰু এই মন্তব্যক লৈ ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে আৰু এই পথ লৈ আহিছো খবিশেষ জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ নিৰ্বাচনী বতাহত সাম্প্ৰদায়িক বিষবাস্প ইউনুছ তামুলীয়ে বৃহৎ মন্তব্য কৰিছে নিৰ্বাচনী বতাহত সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে সংখ্যালঘুৰ ভোটৰ বাবে ইউনুছ তামুলীৰ ঊৰ্ধ্বতালি সীমা চেৰাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে ইউনুছ তামুলীয়ে সীমা চেৰাই পোনপটীয়াকৈ কৈছে যে মিয়া মিয়া বুলি আমাক হাঁহে মিয়া মিয়া বুলি আমাক তুচ্ছ তাচ্ছিল্য কৰে কিন্তু মিয়াক লৈ বৰ্তমান ৰাজ্যৰ ৰাজনীতি নচলে মিয়া এতিয়া ৰাজনীতিৰ ব্ৰেণ্ড এম্বেছাডৰ বুলি উল্লেখ কৰিছে মিয়া হৈছে ৰাজ্যৰ ৰাজনীতিৰ ব্ৰেণ্ড এম্বেছাডৰ মিয়াক ৰাজনীতিৰ ব্ৰেণ্ড এম্বেছাডৰ সজাই মুকলিকৈ প্ৰত্যাহ্বান ইউনুছ তামুলীৰ সংখ্যালঘুৰ ভোটৰ কাৰণে এনেকৈ সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাটো কিমান উচিত সকলোৱে বৰ্তমান সময়ত লক্ষ্য কৰিছে নিৰ্বাচনী বতাহত সাম্প্ৰদায়িক বিষবাস্প বিয়াইছে দেখিবলৈ পোৱা গৈছিলে কালিৰ দিনটোত কি ধৰণে আসাদুদ্দিন ওৱেইছিয়েও সাম্প্ৰদায়িক মন্তব্য কৰিছিল কেইবাটাও সাম্প্ৰদায়িক মন্তব্য কৰিছিল আৰু তাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু বৰ্তমান ইউনুছ তামুলীয়েও বিশেষ কেইবাটাও মন্তব্য কৰিছে মিয়াৰ ভোটৰ কাৰণে সীমা চেৰাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে যি মন্তব্য ৰাজ্যৰ ৰাজনীতিৰ কাৰণে অগ্ৰহণযোগ্য মিয়া ব্ৰেণ্ড এম্বেছাডৰ ৰাজ্যৰ বৰ্তমান সময়ত ৰাজ্যত মিয়া হৈছে ৰাজ্যৰ ৰাজনীতিৰ ব্ৰেণ্ড এম্বেছাডৰ আৰু এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৰ্চা আৰম্ভ হৈছে কিয়নো কেৱল মাত্ৰ মিয়াৰ ভোটৰ কাৰণে মিয়াৰ সন্মুখত মিয়াক ব্ৰেণ্ড এম্বেছাডৰ সজোৱা হৈছে কল্পনা কৰক অসমত কালিৰ দিনটোত শুনিবলৈ পোৱা গৈছিলে আল্লাহু আকবৰ নাৰায়ে তকবীৰ ধ্বনি আৰু সেইখন সভাতেই ইউনুছ তামুলীয়ে বৃহৎ মন্তব্য কৰিছে মিয়া ৰাজ্যৰ ৰাজনীতিৰ ব্ৰেণ্ড এম্বেছাডৰ আৰু এওঁলোকেই কয় অসমত তেওঁলোকৰ চৰকাৰ আহিব লাগে যদি অসমত মিয়া ৰাজনীতিৰ ব্ৰেণ্ড এম্বেছাডৰ হয় তেন্তে অসমীয়া লোকসকলৰ কি হ'ব এই আটাইতকৈ লক্ষণীয় কথা এওঁলোকে বাৰে বাৰে কয় আমাৰ চৰকাৰ আহিলে আমি মিয়াক সুৰক্ষা দিম মিয়াক ব্ৰেণ্ড এম্বেছাডৰ বনাম এইবিলাক কথা কিমান দূৰ গ্ৰহণযোগ্য এয়া লক্ষণীয় হ'ব নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত প্ৰতিটো দলে নিৰ্বাচনী সভা আয়োজন কৰিছে আৰু কালিৰ দিনটোত AIDFৰ সভাত কেইবাটাও বিপৰীত মন্তব্য শুনিবলৈ পোৱা গ'ল যি মন্তব্য বা যি ভাষণ কেতিয়াও কোনো অসমীয়াই শুনা নাছিলে হয়তো অসমৰ ৰাজনীতিৰ ইতিহাসত এয়া প্ৰথম কথা লাখ লাখ মুছলমানৰ সন্মুখত আল্লাহু আকবৰ নাৰায়ে তকবীৰ ধ্বনি শুনিবলৈ পোৱা গ'ল যি দৃশ্য কেতিয়াও অসমত শুনা নাই সেই দৃশ্য হয়তো হায়দৰাবাদত শুনিব পাৰে বা পাকিস্তানত শুনিব পাৰে আসাদুদ্দিন ওৱেইছিয়ে হায়দৰাবাদৰ সেইসমূহ মন্তব্য বা সেইসমূহ ধ্বনি দিব পাৰে কিন্তু অসমত তেনেকুৱা ধ্বনি নিশ্চয়কৈ শুনিবলৈ পোৱা যোৱা নাছিল অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব আছিল কিন্তু কালিৰ দিনটোত AIDFৰ সভাত যি শুনিবলৈ পোৱা গ'ল তাক লৈ সকলোৱে চৰ্চা কৰিছে আল্লাহু আকবৰ নাৰায়ে তকবীৰ শুনিবলৈ পোৱা গ'ল যাক লৈ প্ৰতিগৰাকী অসমীয়াই সংকেত আছে কিয়নো অসমীয়াৰ অস্তিত্ব সংকটত বুলি উল্লেখ কৰা হৈছে অসমৰ লাখ লাখ বিঘা ভূমি বাংলাদেশী মিয়াৰ কবলত অসমৰ অস্তিত্ব অসমীয়াৰ সাৰ্বভৌমত্ব অসমৰ সংস্কৃতি সেইসমূহ বাংলাদেশী মিয়াৰ কবলত যাৰ কাৰণে উচ্ছেদৰ পৰা আৰম্ভ কৰি পুছবে পৰ্যন্ত চৰকাৰে এইসমূহ নীতি আনিবলগীয়া হৈছে ৰাজনীতিৰ কথা বেলেগ কথা ৰাজনীতিৰ মেৰপাকত কথা সোমোৱা নাই কিন্তু যদি আপুনি পোনপটীয়াকৈ সেইসমূহ চাই নিশ্চয়কৈ আপুনিও মন কৰিব যে অসমীয়া লোকৰ ভৱিষ্যত কি ধৰণৰ হৈ আছে নামনি অসমৰ ফালে যদি আপুনি যায় তেন্তে নিশ্চয়কৈ একাংশ মিয়াৰ কবলত নামনি অসমৰ কেইবাটাও প্ৰান্ত শেহতীয়াকৈ গোলাঘাটৰ উৰিয়ামঘাটত দেখিবলৈ পোৱা গৈছিলে যে একাংশ বাংলাদেশী মূলৰ মিয়াই
বা অবৈধ মিয়াই লাখ লাখ বিঘা ভূমি দখল কৰি অসমীয়াৰ অৰ্থনীতিও সংকটত পেলাইছিলে আৰু সেই সময়তেই আল্লাহু আকবৰ নাৰায়ে তকদিৰ এই সময়ত ধ্বনি দিয়াটো কিমান উচিত আপুনি কল্পনা কৰক যি সময়ত আমি কৈ আছোঁ প্ৰতিগৰাকী অসমীয়াই কৈ আছে আমাৰ সংস্কৃতি থাকিব লাগিব বটদ্ৰৱা সত্ৰ 70 বছৰ ধৰি বটদ্ৰৱা সত্ৰ মিয়াৰ কবলত থাকিল বেদখলকাৰীৰ কবলত থাকিল কিন্তু সেই সময়ত এইসমূহ কথা কোনেও উত্থাপন নকৰিলে আৰু বৰ্তমান ৰাজনীতিৰ কাৰণে কেইটামান ভোটৰ কাৰণে কেৱল মাত্ৰ সংখ্যালঘুৰ ওচৰত গৈ নাৰায়ে তকদিৰ আল্লাহু আকবৰ এইসমূহ ধ্বনি দিছে আৰু তাতে সহযোগ কৰিছে এগৰাকী নেতা বুলি পৰিচয় দিয়া বাঘ সেনাৰ নেতা বুলি পৰিচয় দিয়া ইউনুছ তামুলীয়ে ইউনুছ তামুলীয়ে মিয়াৰ পক্ষত থিয় হৈ উচ্ছেদৰ বিৰোধ কৰিছিলে শিৱসাগৰৰ দৰে ঐতিহ্যপূৰ্ণ ঠাইত মিয়া আনিম বুলি ভাবুকি দিছিলে সেইগৰাকী ইউনুছ তামুলীয়ে এবাৰ মন্তব্য কৰিছে যে মিয়া হৈছে অসমৰ ৰাজনীতিৰ ব্ৰেণ্ড এম্বেছাডৰ এয়া কেনেকৈ আপুনি কল্পনা কৰক এয়া সঁচা নে মিছা আপুনি পোনপটীয়াকৈ চাওক গ্ৰাউণ্ড জিৰোত আপুনি চাওক যে মিয়া অধ্যুষিত অঞ্চলসমূহত কেৱল মাত্ৰ কংগ্ৰেছ UIDF আছে বিজেপি তাত নাই আমিও সাম্প্ৰদায়িক মন্তব্য কৰা নাই কোনো ৰাজনৈতিক দলক লৈ এইসমূহ কথা কোৱা নাই কিন্তু পোনপটীয়াকৈ ক'বলৈ গ'লে ইউনুছ তামুলীয়ে This is